ঢোল পেপা গগনাৰ মাতৰি এতিয়া মুখৰিত হৈছে চতিয়াৰ আকাশ বতা। অসমৰ প্ৰথমখন মুকলি বিহু হিচাপে খ্যাত চতিয়াৰ মাধুৰী আহঁতৰ তলত আজি অনুষ্ঠিত হৈ যায় ঐতিহাসিক 108 সংখ্যক মুকলি বিহু প্ৰতিযোগিতা। বিয়লি প্ৰায় 5 বজাৰ পৰাই আৰম্ভ হোৱা এই মুকলি বিহু প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 20টাকৈ বিহু দলে অংশগ্ৰহণ কৰে। ঢোলৰ গুমগুমনি আৰু পেপাৰ লহৰত নিশালৈকে কঁকাল ভাঙি নাচিলে বিহুৱা নাচনী। ঐতিহ্যৰ সুবাস আৰু বিহুৰ মাদকতাৰে আজি জিলিকি উঠিল ঐতিহাসিক মাধুৰী আহঁতৰ দল। আমাৰ ইয়াতে আমাৰ স্থানীয় চতিয়া জামুগুৰি দলবোৰৰ বাহিৰেও ঢেকীয়াজুলি, কলিয়াবৰ, দেৰগাঁও, গহপুৰ, ঘাঁহিগাঁও ইত্যাদি আমাৰ কলাবাৰী বিভিন্ন স্থানৰ পৰা দলসমূহ আহিছে। প্ৰায় 20টা দলৰ লগত আমি যোগাযোগ কৰিছো। ইতিমধ্যে আমাৰ 15টা দল আহি উপস্থিত হৈছে। তেজপুৰৰ দল আছে, চাৰিদুৱাৰ ফালৰ দল আছে। এই বিভিন্ন প্ৰান্তৰ পৰা দলসমূহ প্ৰতি বছৰে মাধুৰী আকৰ্ষণত আহে আৰু আমাৰ দৰ্শকসকলেও তেওঁলোকক উৎসাহিত কৰে। তেওঁলোকৰ বিহু প্ৰদৰ্শন চাই আনন্দিত হয়। এইবাৰো ব্যতিক্ৰম হোৱা নাই। যদিওবা চ'ত মাহৰ পৰাই বৰষুণে লগ এৰা নাই, আজিও বৰষুণ আহোঁ টাইপৰ এটা বতাহ মাৰি থকাৰ পিছতো দৰ্শকৰ যথেষ্ট উৎসাহজনক।